জ্বলিছে বাংলাদেশ, কিন্তু সীমান্তৱৰ্তী যি চুবুৰীয়া ৰাজ্য আছে বা ৰাষ্ট্ৰ আছে জ্বলিছে অসম। সমান্তৰালভাৱে দেখা গৈছে যে বাংলাদেশৰ যি ঘটনা সংঘটিত হৈছিল আৰু বাংলাদেশৰ সেই ঘটনা সংঘটিত হোৱাৰ পিছত এতিয়া দেখা গৈছে যে সমগ্ৰ অসম এতিয়া জ্বলিছে। এই মুহূৰ্তত আমাৰ মাজত আছে এজন ভাৰতীয় জনতা পাৰ্টীৰ এজন বিশিষ্ট কৰ্মী আছে। কি জনাব আচলতে এই বিষয়ে? দাদা ওচৰত আহিছোঁ। দাদা প্ৰথমত জনাইছোঁ স্বাগতম। কি জনাব? আপোনালোকে দেখিছে যে যোৱা কেইদিনমানৰ পৰা আমাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী ইউনুছ খান হোৱাৰ পিছত এই বাংলাদেশৰ হিন্দু মানুহৰ ওপৰত যিটো অত্যাচাৰ কৰি আছে, সেই অত্যাচাৰৰ বিৰুদ্ধে আমি লোকজাগৰণ মঞ্চৰ বেনাৰৰ তলত শ্ৰীমন্ত শংকৰদেৱ নগৰ আমাৰ যিটো DC অফিচ, ইয়াত এটা ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আৰু এই ধৰ্ণা দিয়াৰ আমাৰ মানে হৈছে যে বাংলাদেশৰ যিটো আদিকালৰ পৰা থকা হিন্দু মানুহৰ পৰা যিটো তেওঁলোকে বৰ্বৰ অত্যাচাৰ কৰি আছে, সেই অত্যাচাৰ অতি শীঘ্ৰে বন্ধ হ'ব লাগে। অযথা আমি ভাৰতীয় মানুহসকল, আমি হিন্দু মানুহসকল কোনো কাৰণতে এইটো সহ্য নকৰোঁ। আমি চৰকাৰৰ পৰা এইটোৱে অনুৰোধ কৰিম, ভাৰত চৰকাৰে যাতে কূটনীতি হিচাপে এই অত্যাচাৰটো বন্ধ কৰক, আৰু যদি নহয় ৰপ্তানি আমদানি ওপৰত প্ৰেছাৰ দি পেলাই যাতে বাংলাদেশী মানুহে কোনো ধৰণৰ কোনো বস্তু তেওঁলোকে ইণ্ডিয়াৰ পৰা নাযায় আৰু তেওঁলোকে খোৱা নাপায়, এনেকৈ পৰিস্থিতি কৰি দিব লাগে। কিন্তু আগত আমি শান্তিপূৰ্ণ হিচাপত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ। অতি শীঘ্ৰে ইউনিছ চৰকাৰক আমি তেওঁলোকক ৱাৰ্ণিং দিছোঁ যে এই যদি হিন্দু মানুহৰ ওপৰত অত্যাচাৰটো তেওঁলোকে বন্ধ নকৰে, তেতিয়া আমি কিন্তু সকলোৱে মিলি এটা জংগী আন্দোলন কৰিম। তেওঁলোকক আমি কিন্তু শান্তি নিদিম। সমান্তৰালভাৱে দেখা গৈছে যে কিছুদিন পূৰ্বে বাংলাদেশত তেনেধৰণে এক ঘটনা সংঘটিত হৈছিল, যি আচলতে ক'ব লাগিব যে অনাকাংক্ষিত যি ঘটনা সংঘটিত হৈছিল। আৰু তাৰ পিছতে এতিয়া দেখা গৈছে যে সেই বাংলাদেশৰ যি হিন্দুসকল আছে, হিন্দুসকলৰ ওপৰত কিন্তু পুনৰ নিৰ্যাতন আৰম্ভ হৈছে। মই দাদাৰ ওচৰত আহিছোঁ। দাদা, সেই বিষয়ে আপোনাৰ মন্তব্য কি? যিখিনি বাংলাদেশত হৈ আছে, এইখিনি এখন গণতান্ত্ৰিক দেশত সাংঘাতিকভাৱে অন্যায় হৈ আছে। আমি ভাৰত চৰকাৰক, আমাৰ ভাৰত চৰকাৰে যাতে এইখিনি বিষয়ে ৰাষ্ট্ৰসংঘত উত্থাপন কৰি আমাৰ হিন্দু মানুহখিনিৰ সুৰক্ষাৰ ক্ষেত্ৰত যাতে পদক্ষেপ গ্ৰহণ কৰিব, তাৰ বাবে আমি আবেদন জানিছোঁ ইয়াৰ পৰা। প্ৰতিটো মুহূৰ্তত দেখা গৈছে যে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন। কিছুদিন পূৰ্বেও তেনেদৰে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন চলিছিল। বহু লাখ লাখ মানুহৰ, বহু হাজাৰ হাজাৰ মানুহৰ ৰক্তাক্ত পৰিৱেশ হৈছিল। সমান্তৰালভাৱে দেখা গৈছে এইবাৰো এনেধৰণে বাংলাদেশত আচলতে কিয় এই চৰকাৰ গঠনৰ ক্ষেত্ৰত বা বাংলাদেশৰ যিগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিলে, শ্বেখ হাছিনা আছিলে, তেওঁক ভাৰতত জগা দিয়াৰ কাৰণে এনে কিছু কথা বৰ্তমান দিনত উত্থাপন হৈছে নেকি বুলি ভাবে নেকি? তেনে হয়তো হ'ব পাৰে। তাত বৰ্তমান যিখন চৰকাৰ আছে বাংলাদেশত, সেইখন মৌলবাদী চৰকাৰ, মৌলবাদীৰ সমৰ্থিত চৰকাৰ। সেইকাৰণে এই কথাখিনি হয়তো সঁচা হ'ব পাৰে, এইখিনি মোৰ ধাৰণা। এক নিশ্চিত ৰূপে আচলতে যদিও ক'ব পৰা নাই, কিন্তু আচলতে যি ৰাজনীতিক যি সমীক্ষা আছে, ৰাজনৈতিক সমীক্ষাৰ ক্ষেত্ৰত কিন্তু আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে বিভিন্ন প্ৰশ্ন উত্থাপন হয়। দাদাৰ ওচৰত আকৌ পুনৰ আহিছোঁ। দাদা, যিহেতু দেখা গৈছে যে কিছুদিন পূৰ্বে বাংলাদেশত এনে ঘটনা হৈছিলে, শ্বেখ হাছিনাক বাংলাদেশৰ পৰা তেওঁক খেদি দি পঠিওৱা হৈছিলে এক প্ৰকাৰ, আৰু তেতিয়া ৰিউমাৰ উঠিছিলে যে ভাৰতৰ মানুহে বা ভাৰতত তেওঁক জগা দিছিলে, আৰু যাৰ বাবে পুনৰ বাংলাদেশত তেনেধৰণে ঘটনা সংঘটিত হৈছে। এই সন্দৰ্ভত আপোনাৰ মন্তব্য? চাওক, শ্বেখ হাছিনাক যিটো তেওঁলোকে তাৰ পৰা যদি খেদিছে, সেইটো তেওঁলোকৰ আভ্যন্তৰীণ কথা। তাত থকা হিন্দু মানুহৰ তাত কোনো দুখ নাই। এতিয়া দেখা যায় বাংলাদেশত কিবা এটা ঘটনা হ'লে তেওঁলোকৰ এটা চ'ৰ্চ লাগে, সেই হিন্দু মানুহৰ পৰাই মৌলবাদী মানুহবিলাকে অত্যাচাৰ কৰি থাকে। আমাৰ ভাৰতবৰ্ষত যিকোনো মানুহ আহিলে আমি ইয়াত আশ্ৰয় দিম। আমি কেতিয়াও বাংলাদেশৰ এগেইনষ্টত আমি কাম কৰা নাই। বাংলাদেশে এইটো পাহৰি গ'ল নেকি? এই বাংলাদেশ যদি বনাইছে এই ভাৰতৰ মানুহে মিলি পেলাই, ভাৰতৰ সহায় সহযোগিতা লৈ পেলাই বাংলাদেশ বনাইছিলে। পাকিস্তানৰ ইমান সৈনিকে বাংলাদেশৰ ইমান মানুহক বলাৎকাৰ কৰিছিল, ইমান মানুহ মাৰিছিলে। সেই সময়ত কিন্তু এই বাংলাদেশৰ সপক্ষে এই ভাৰতৰ সেনা আছিলে। আজি তেওঁলোকে এইটো পাহৰি গ'ল। তেওঁলোকে গাদ্দাৰ। এই মৌলবাদীসকলে বুজিব লাগে যে এই হিন্দু মানুহ, নিৰীহ মানুহসকলক আমি কিয় এনেকৈ শাস্তি দি আছোঁ। যিজন মানুহক চিন্ময়ানন্দ আমাৰ ইস্কনৰ আমাৰ যিজন পূজাৰীক ধৰিছে, তেওঁ বাংলাদেশত কিমান সামাজিক কাম কৰিছে। ফ্লাড আহিলে তেওঁলোকে ৰিলিফ দিছে। তেওঁলোকে আজিলৈকে কোনো ধৰণৰ বাংলাদেশৰ এগেইনষ্টত কাম কৰা নাই। কিন্তু তেওঁলোকক লাগে কোনো কাৰণ হ'লে, আজি 15%ৰ পৰা এতিয়া 7%, 8% হৈছে। তেওঁলোকে যিকোনো এটা কাৰণত কিবা এটা চ'ৰ্চ তেওঁলোকে বিচাৰি পেলাই হিন্দুৰ ওপৰত অত্যাচাৰ কৰি পেলাই এই হিন্দু মানুহবিলাকক কনভাৰ্ট কৰাৰ তেওঁলোকে চিন্তা কৰিছে।
পাকিস্তানত চাওক সেম আজি গৈ পেলাই বাংলাদেশত তেনেকৈ অৱস্থা হৈ আছে আকৌ কালি তেওঁলোকে এই কথাবিলাক চাব মাপ চাই পেলাই তেওঁলোকে শেষ কৰিব কিন্তু তেওঁলোকৰ মেইন উদ্দেশ্য হৈছে হিন্দু মানুহৰ ওপৰত অত্যাচাৰ কৰি কনভাৰচেশ্যন কৰা কিভাবে আপোনালোকে কিভাবে যেহেতু মই পুনৰবাৰ মই আগতে কৈছিলোঁ যেহেতু বাংলাদেশৰ যি পৰিস্থিতি এনেধৰণৰ প্ৰতিনিধিত হৈ আছে সংঘটিত হৈ আছে তাৰপিছতো কিন্তু বাংলাদেশৰ পৰিস্থিতি খাম খোৱা নাই বৰ্তমান যি চুবুৰীয়া ৰাজ্য হিচাপত অসমৰ লোকে এনেধৰণৰ এক দেখা গৈছে যে ধৰ্ণা কাৰ্যসূচী দিছে প্ৰতিবাদী সাব্যস্ত কৰিছে কিন্তু এই প্ৰতিবাদবোৰ ভাৰতীয় চৰকাৰে বা বাংলাদেশ চৰকাৰে ইয়াৰ সম্পূৰ্ণৰূপে অন্ত পেলাব পাৰিব বুলি আপুনি আশা কৰে চাওক অন্ততো পৰিবই কথা হৈছে ভাৰত সদায় বাংলাদেশৰ সপক্ষে আছিলে ভাৰত কেতিয়াও নাচায় যে বাংলাদেশৰ কোনো ধৰণৰ কোনো ক্ষতি হওক আমি বন্ধু বুলি ভাবোঁ বাংলাদেশক কিন্তু বাংলাদেশ যদি বাংলাদেশৰ চৰকাৰে যদি এই বন্ধুত্ব ভাৱক যদি দুশ্মনী হিচাপে যদি তেওঁলোকে চাফা কৰিব বিচাৰে তেতিয়া আমি সেই ষ্টেপতো আগবাঢ়ি যাম আমাৰ কাৰণে বাংলাদেশ একো ডাঙৰ কথা নহয় কিন্তু আমাৰ কথা হৈছে আমি বন্ধুত্ব হিচাপত বুজাইছোঁ আপোনালোকে বুজক মৌলবাদী মানুহৰ ওপৰত মৌলবাদী মানুহে আমাৰ হিন্দুৰ ওপৰত কোনো অত্যাচাৰ কৰিব নালাগে তাত থকা কোনো হিন্দু মানুহে ভাৰতবৰ্ষৰ নাম লৈ গান গোৱা নাই তাত জয় বাংলা এতিয়াও কৈ আছে তে আমাৰ হিন্দু মানুহ কেতিয়াও গাদ্দাৰী কৰিব নোৱাৰে কিন্তু যদি আপোনালোকৰ মোটিভ এইটোৱে থাকে যে হিন্দু মানুহক আমি কনভাৰ্ট কৰিব যাম তেতিয়া কিন্তু আমি এৰি নিদিওঁ কোনো কাৰণতে আমি নিদিম আমি কূটনীতিভাৱে হওক আমদানি ৰপ্তানি হোক যেনেকুৱা হোক আমাৰ ভাৰত চৰকাৰ কিন্তু সক্ষম যে বাংলাদেশক একদিনত চিধা কৰাৰ ক্ষমতা আমাৰ ভাৰত চৰকাৰৰ আছে আৰু এয়া আছিল এই মন্তব্য আছিল তেওঁলোকৰ আচলতে দেখা গৈছে যে চুবুৰীয়া ৰাজ্য হিচাপে অসমতে যেনেদৰে আচলতে বাংলাদেশ কাণ্ডৰ যি আচলতে প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে যি প্ৰভাৱ পৰিছে আৰু সেই প্ৰভাৱ পৰাৰ ক্ষেত্ৰত দেখা গৈছে যে কেৱল বাংলাদেশ নহয় এতিয়া অসমৰ লোকসকলো জাগি উঠিছে জ্বলিছে বাংলাদেশ কিন্তু চুবুৰীয়া ৰাজ্য হিচাপত অসমৰ লোকে আচলতে যি বাংলাদেশৰ যি কাণ্ড হৈছিলে ইয়াকে কিন্তু সকলোৱে গৰিহণা যোগাইছে আৰু ইয়াৰ অন্ত কেতিয়া পৰিব সেয়া কিন্তু ইয়াকে নিশ্চিত কাৰণ হৈ পৰিছে কাৰণ দেখা গৈছে যে বিগত যে কিছুদিন পূৰ্বে আচলতে যি বাংলাদেশৰ যি চৰকাৰ আছিলে শেখ হাছিনাক তেওঁক বাংলাদেশৰ পৰা তেওঁক বিতাড়িত কৰা হৈছিলে এক প্ৰকাৰ আৰু তেতিয়াৰ পৰা দেখা গৈছে যে বাংলাদেশত উত্তাল প্ৰতিবাদৰ সৃষ্টি হৈছে আৰু সমান্তৰালভাৱে এতিয়া অসমকো কিন্তু দেখা গৈছে অশান্ত কৰিবলৈ আৰম্ভ কৰিছে খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7